নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছ লৈ আজি এই ভিডিঅ'ত আমি ডিসকাস কৰিম হাউ টু ৰেজিষ্টাৰ ইন সমৰ্থ এডমিশন পৰ্টেল যি সকল ছাত্ৰ ছাত্ৰী এইবাৰ হাই সেকেন্ডাৰী ফাইনেল ইয়াৰ এপিয়াৰ কৰি বহি আছে তেওঁলোকে নিশ্চয় গম পাইছে কালি হায়াৰ এডুকেশ্যন আসামৰ ফালৰ পৰা এটা নোটিছ প্ৰকাশ পাইছিলে আৰু তাত স্পষ্ট নিৰ্দেশ দিয়া আছে যি সকলে এইবাৰ ফাইনেল এপিয়াৰ কৰিছে তেওঁলোকে সকলো সমৰ্থ পৰ্টেলত গৈ এতিয়া প্ৰফাইল আৰু নিজৰ ৰেজিষ্ট্ৰেচনটো কৰিব লাগে আৰু পৰৱৰ্তী সময় কি কৰিব লাগে এটো নেক্সট স্টেপত হ'ব তো আজি মই এই পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই সম্পূৰ্ণ স্টেপটো তোমালোকক দেখাই যাম ভিডিও সম্পূৰ্ণ চাই লোৱা নিশ্চয় ইয়াৰ পৰা তোমালোকৰ সহায় হ'ব প্ৰথম তোমালোকে মোবাইল স্ক্ৰিনত যি কোনো এটা ব্ৰাউজাৰ ওপেন কৰি লবা তাৰ পাছত প্ৰথম তোমালোকে টাইপ কৰিবা সমৰ্থ এডমিশন পৰ্টেল যেতিয়া প্ৰথম টাইপ কৰিবা এটো প্ৰথম ইন্টাৰফেস খুল খাই আহিব সবতকে ওপৰত Assam State Higher Education Admission Portal Samarth e-gov এখানে লেখা থাকিব ইয়াতে মই একবার ক্লিক কৰি দিছো ইয়াত ক্লিক কৰাৰ লগে লগে এখন অফিশিয়াল পোর্টেল হয় Assam State Higher Education Admission Portal 2025 যি সকল ছাত্ৰ ছাত্ৰী আছে এতিয়া তেওঁলোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব মই নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰি দিছো নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে এতিয়া আমি সমৰ্থ পোর্টেলত এন্টাৰ হৈ আইছো তো ৰেজিষ্ট্ৰেচন প্ৰসেস সম্পূৰ্ণ ইয়াত দিয়া আছে কি কৰিব লাগিব প্ৰথম registration করা আগত তোমালোকে ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন টু চাই লবা ইয়াত লিখা আছে নেম এন্ড আদাৰ ডিটেইলস এন্টাৰ্ড বাই এপ্লিকেন্ট নিড টু বি সেম এজ ইন দা ক্লাস 10 বোর্ড মার্কশিট অৰ্থাৎ যি সকল ছাত্ৰ ছাত্ৰী অলৰেডি মেট্ৰিক পাস কৰিতে আইসেন্ডি ফাইনেল দিছে তেওঁলোকৰ যেতিয়া নামটো তোমালোকে টাইপ কৰিবা তেতিয়া কিন্তু মার্কশিটটো চাব লাগিব আৰু মেট্ৰিকৰ মার্কশিট অনুসৰি তোমালোকে টাইপ কৰিব লাগিব নিজৰ নাম দেউতাৰ নাম আৰু মাৰ নাম তাৰপিছত 2 নম্বৰ ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে সকলো এটা ইমেল এড্ৰেছ থাকে আৰু এখন ইমেল এড্ৰেছ একদম এক্টিভ হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীৰ নামত ৰেজিষ্ট্ৰেচন যেতিয়া কৰিব তেতিয়া এই এক্টিভ ইমেল এড্ৰেছটো তোমালোকে এন্টাৰ কৰিব লাগিব তাৰপিছত 3 নম্বৰটো কথা আছে এইখন ইমেল এড্ৰেছটো এক্টিভ হ'ব লাগে মানে এটা যেতিয়া কিবা মেছেজ দিয়ে তেতিয়া এটো এক্টিভ থাকিব লাগিব আৰু তাৰপিছত 5 নম্বৰ 4 নম্বৰ ইমান ইম্পৰ্টেন্ট নহয় ইয়াত লিখা আছে এটো ক্ৰোম ব্ৰাউজাৰত এটো কৈছে তাৰপাছত তোমালোকে যদি এই সাইডত চোৱা ৰাইট সাইডত তেতিয়া প্ৰথম তোমালোকে স্টেপটো চাই লোৱা ফাৰ্স্ট দিয়া আছে এপ্লিকেন্টস ফুল নেম এজ পাৰ ক্লাস 10th মার্কশিট তোমালোকৰ 10th মার্কশিট চাই কিনে ইয়াত নিজৰ নামটো ভৰাই লবা আৰু নিশ্চয় তোমালোকৰ এডমিট কাৰ্ডত বাৰ্থ ডেট অফ বাৰ্থটো দিয়া আছে এইখিনি ইয়াত প্ৰথম তোমালোকে ভৰাই লবা নিজৰ ডেট তাৰপাছত মান্থ তাৰপাছত ইয়াৰ লাষ্টত ইয়াৰ তাৰপাছত এইটো দেখিছা তোমালোকে এপ্লিকেন্টস ইমেল মানে স্টার মার্ক আছে রেড স্টার মার্ক এটো কম্পালসরি ছাত্র ছাত্রীয়ে নিজৰ ইমেল এড্ৰেছ ইয়াত এন্টাৰ কৰিবই লাগিব তাৰ পাছত এটো কনফার্ম ইমেল হয় সেম ওপৰত যি এন্টাৰ কৰিছে নিচতে সেম ইমেল এড্ৰেছে তোমালোকে ইয়াত টাইপ কৰিব লাগিব তাৰ পাছত ধৰি লোৱা এটো মিনিমাম 8 ক্যাৰেক্টাৰৰ পাসওয়ার্ড তোমালোকক ক্ৰিয়েট কৰিব দিছে যেনে তোমালোকে আলফা নিউমেৰিক যদি পাসওয়ার্ডটো জেনাৰেট কৰিলা এটো ভাল হ'ব যেনে তোমালোকৰ যি নাম হ'ব ধৰি লোৱা ৰাম তো প্ৰথম তোমালোকৰ R2 ক্যাপিটাল হ'ব তাৰপাছত টাইটেল টু এস লিখিবা তাৰপাছত @123 এনেকা দি তোমালোকে এটা পাসওয়ার্ড সেট কৰি পাৰিবা কনফার্ম পাসওয়ার্ডটো দিবা আৰু মোবাইল নম্বৰ নিশ্চয় সকলোৰ আছে নহলে গাৰ্জেনৰ মোবাইল নম্বৰ দিও তোমালোকে ইয়াত এক্টিভ কৰিব লাগিব আৰু মোবাইল নম্বৰ আৰু ইমেল এড্ৰেছটো কম্পালসৰি হয় ইয়াতে ৰি এন্টাৰ কৰি দিবা তাৰপাছত ক্যাপচা ভেৰিফাইড এই ক্যাপচা ইয়াত দেখা পাই আছে তোমালোকে 53441 ঠিক তেনে ধৰণে তোমালোকে তাত ক্যাপচা থাকিব এখন ক্যাপচা তোমালোকে ইয়াত এন্টাৰ কৰি ফিল কৰি দিবা আৰু লাষ্টত ইয়াত ৰেজিষ্ট্ৰেচন বাটনটো আছে এটো ক্লিক কৰি দিবা ফাইনেল তোমালোকে এখন সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচন হ'ব আৰু তাত গৈ তোমালোকে কিছুমান প্ৰফাইল আছে এখন প্ৰফাইল তোমালোকে ফিল আপ কৰিব পাৰিবা এই সম্পূৰ্ণ ৰেজিষ্ট্ৰেচন প্ৰসেস মই তোমালোকক গাইড দিছো যদি এতিয়াও তোমালোকৰ কিবা ডাউট থাকে তেন্তে মোক কমেন্ট সেকশনত জনাবা আৰু ঠিক এনে ধৰণৰ সকলো এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ এই চেনেলটো কাইন্ডলি সাপোর্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু এনেকা ইনফৰমেটিভ আৰু নতুন আপডেট এই চেনেলত দিয়া হয় থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও